Welcome back to my YouTube channel Beauty Jit Daily Vlogৰ পৰা আকৌ মই ব্লগটো আজি ৰাতিয়ে আৰম্ভ কৰিবলৈ লৈছো ঠিক এতিয়া 10:30 মান বাজি যাবৰ সময় হৈ গ'ল মই কিচেনলৈ আহি গলো ভাত বনাবৰ কাৰণে কাৰণ লৰাৰ কাইলে আসলে এটা পৰীক্ষা নাই কিয়া কাইলে সানডে হয় কিন্তু পৰীক্ষা আছে নেক্সট দিনা তাকে অলপমান দেখুৱাই থৈ আহিলো মানে কি কি অথনিয়ে দেখিলে আসলতে মই চাওঁতে বহুত দেৰি হৈ গ'লগে সেইকাৰণে বোলো নাই এতিয়া বহিখন চালো চাই পেলাই ভাত বনাবলৈ আহি গ'লো কাৰণ বহুত দেৰি হৈ গ'লগে এফালে কি বনাও কি কৰো মানে মাজতে আহি পেলাই তাৰ মাজতে পঢ়াৰ মাজতে আহি পেলাই অকণমান হেৰি কৰি থৈ গ'লো সেই কাটি বাছি থৈ গৈছোহি মই কাৰণ নবা দেৰি হৈ যাবগে এতিয়া তাকে কি বনাও কি কৰো এফালে প্ৰসাদৰ দালি আছিলে মগুৰ দালি হয় প্ৰসাদৰ তিয়াই থৈছো সেয়া দালি অকণমান বনাম বেছিকে নহয় একদম কমকে বনাম এতিয়া তাৰপিছত এফালে মাংস আনি থৈছে লোকেল মুৰ্গী সেয়া অকণমান জোল গ্ৰেভি নিচিনাকৈ বনাম আৰু মই আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজত মই পিঁয়াজখিনি অথনিয়ে কাটি থৈ দিছোঁ এফালে আলু কাটি ল'লোঁ এফালে মাংসখিনিও ধুনীয়াকৈ ধুই কৰি ৰেডি কৰি থৈছিলোঁ বাকীখিনি যোগাৰ কৰি লওঁ এফালে মই কেৰাহী বহাই দিলোঁ এফালে পানীও গৰম কৰিছোঁ বনাই লওঁ ধুমাধুমকৈ আজি একদম চিম্পুলকৈ বনাই থৈ দিম মই কাৰণ অকণমান চেনি দি দিলোঁ ইয়াতে মই কালাৰটো ধুনীয়া হ'বৰ কাৰণে তাৰপিছত ইয়াতে তেজপাত দি দিছোঁ তাৰপিছত পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ ভাজি ল'ম এইখিনি মই ধুনীয়াকৈ তাতে মই অকণমান জিৰা গুড়া দিলোঁ অকণমান জালুকৰ গুড়া দিলোঁ অকণমান ৰেড চিলি পাউডাৰ দিছোঁ খালি তাৰপিছত এইকণ মই দৈ একেবাৰে হেৰি দৈ অকণমান ইয়াতে দি দিম অকণমান দৈ দি দিছোঁ খাবলৈ বহুত টেষ্টি হয় আৰু কালাৰটো বহুত ধুনীয়া হয় আচলতে দৈকণ দিলে একদম মছলা কম ব্যৱহাৰ কৰিছোঁ কাৰণ আমি মছলা একদম খুব কমাই খাওঁ এতিয়া এইফালে অকণ সময় ঢাকোন মাৰি থৈ দিম মই এইখিনি সমানে বহাইছোঁ এফালে পানী গৰমাইছোঁ এফালে একদম ভাত বহাই দিছোঁ সোনকালে হওক বুলি পানী দি দিলোঁ এইফালে মই বনাই কৰি আজৰি হৈ গ'লোঁ এতিয়া আকৌ ভাত খাওঁগৈ আৰু খোৱাখিনি নিলেই খুৱাওঁ কাৰণ আকৌ কাইলৈ এইফালে মই ভাত বনালোঁ এইফালে টেঙা এইফালে দালি দি খুৱালোঁ এইফালে মাংস বনালোঁ এইফালে এয়াই বনালোঁ ব্লগটো আকৌ আৰম্ভ কৰি লৈছোঁ কাৰণ বতৰ ইমান বেয়া নহয় বতৰ বেয়া একদম ব্লগ একো আচলতে বনাবলৈ মন যোৱা নাই তথাপিও এতিয়া দুপৰীয়া ভাতৰ কাৰণে এইফালে মই ডিম দুটা বইল কৰি পেলাই ভাজি লৈছোঁ তাৰপিছতে এইফালে পিঁয়াজ দি দিছোঁ এইফালে নহৰু দি দিছোঁ অকণমান জলকীয়া এটা দি দিছোঁ ইয়াতে অকণমান আলু জোল বনাই পেলাই থৈ দিম মই বনাই লওঁ তেনেহ'লে তেলে মই ডিমি আলুৱে অকণমান জোল বনাই পেলাই থৈ দিলোঁ আচলতে আজি একো নবনাওঁ দুপৰীয়া সাজত এনেকৈ বনাই থৈ দিলোঁ মই এইফালে আম লৈছোঁ মই 3টা আজি এই 3টা আমি দিয়ে মই আমৰ জেলি অকণমান বনাম ৰুটিৰ লগত খাবৰ কাৰণে তাকে আমকেইটা প্ৰথমতে ধুই ল'ম মই ধুনীয়াকৈ আমকেইটা ধুনীয়াকৈ ধুই কৰি মই বাকলিটো গুচাই লওঁ তাৰপিছতে কাটি কৰি লৈ তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰত পিচিম মই তাৰপিছৰখিনি মই দেখুৱাই থাকিম বাৰু এইখিনি মই ধুনীয়াকৈ ধুই কৰি বাকলি গুচাই লওঁ এইফালে মই আমখিনি ধুনীয়াকৈ মই কাটি ল'লোঁ কটাৰী দি এতিয়া ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত এইখিনি মই পিচিম এতিয়া এইফালে মিক্সি গ্ৰাইণ্ডাৰত পিচিম তাৰপিছতহে দেখুৱাই আছোঁ বাৰু এইফালে মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ এইফালে মই ধুনীয়াকৈ এইখিনি চালনীত চালিম তাৰপিছত এইখিনি মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত এইখিনিও পিচি লওঁ তাৰপিছত বাৰু লগ পাম আকৌ এইফালে মোৰ এইখিনি ধুনীয়াকৈ চালনীত চালি পেলালোঁ লৈ পেলাই এতিয়া মই ইয়াতে এইখিনি দি দিম একদম গেছৰ ভলিউমটো একেবাৰে কমাই থৈছোঁ মই দেখিছোঁ একেবাৰে কমাই থৈছোঁ কমাই থ'ব লাগিব এইখিনি
ধুনীয়াকৈ অলপ সময় ভাজিম মই। তাৰপিছতে এটা চেনি দিম এতিয়া মই। এইফালে মই এইখিনি দি দিলোঁ। তাৰপিছতে আমখিনি মিঠাই যি নেকি, মই দেখিছোঁ চেনি কিমান দিছোঁ, চেনি ঠিক 1 কাপেই দিছোঁ, বেছিকৈ দিয়া নাইকিয়া। চেনিখিনি ইয়াৰ লগত মিলাই দিম মই। তেতিয়ালৈকে এইখিনি ভাজি থাকিম মই। যেতিয়ালৈকে আঠা আঠি ভাপ এটা নাহিব তেতিয়ালৈকে মই এইখিনি ভাজিম ধুনীয়াকৈ। এইফালে ধুনীয়াকৈ অকণ অকণকৈ হেৰি হৈছেগৈ। অকণমান মই অকণমান ভিনেগাৰ এড কৰি দিম, কাৰণ বস্তুটো ভাল হৈ থাকিব তেতিয়া। খুব বেছি 1 চামুচ 2 চামুচমান দিছোঁ মই, বেছি দিয়া নাই। ধুনীয়াকৈ লৰাই থাকিব লাগিব এইখিনি। তাৰপিছত ডাঠ হৈ যাবগৈ ধুনীয়াকৈ এইখিনি। অলপ হৈছেগৈ আৰু। মোৰ লাহেকৈ ডাঠ হৈ গৈছেগৈ। অকণমান পিছত নমাই থ'ব পাৰিম আৰু। এইফালে মোৰ হৈ গ'ল, নমাই থওঁ। পিছতে ঠাণ্ডা হ'লে পূৰা ডাঠ হৈ যাব ধুনীয়াকৈ। নমাই থৈ লওঁ, গেছ অফ কৰি দিওঁ। সেইফালে মোৰ আমৰ জেলি বনা হৈ গ'ল। তাৰপিছতে এইটো এটা আম, কেঁচা আম, কিন্তু খাবলৈ বহুত মিঠা। কিনি অনা আমি হয়, কিন্তু একদম কেঁচা পূৰা। এইটো এতিয়া কাটিম ধুনীয়াকৈ, কাটি পেলাই একদম খাম। কেঁচা আম অকণমান কৰি পেলাই কাটি আছোঁ যেনিবা। এইফালে আমিখিনি একদম গোটেইখিনি কাটি লৈছোঁ। একদম আন্ধাৰ আন্ধাৰ হৈ আছে পূৰা। বতৰ একেবাৰে বেয়া হৈ আহিলে, আকৌ বৰষুণ দি আছে একদম পূৰা। এনেকৈ দি থাকিলে আকৌ পানী হ'বগৈ কিজানি, ঠিক নাই আৰু দেই। তাৰপিছত খাওঁ, এইটো খাবলৈ বহুত মিঠা কিন্তু আমটো। খাই সঁচাকৈ ভাল লাগিছে, খাই লওক তেনেহ'লে। এইখিনি আমখিনি ধুনীয়াকৈ খাবলৈ কিন্তু বহুত সোৱাদ হৈছে একদম। পূৰা আন্ধাৰ আন্ধাৰ হৈ আছে। ভাত পানী বনাই কৰি আজৰি হৈ গ'লোঁ। তাৰপিছতে মই আমটো ল'লোঁ, আমটো বোলো খাই লওঁ। তাৰপিছত বেটাৰ পৰীক্ষাৰ পৰা আহিলে 11টামান বজাতে আহি পালে। আচলতে বায়েক আহিছে কালিয়ে, একদম পূৰা কালিও খেলিলে বহুত সময়। আজি একদম স্কুলৰ পৰা আহি বেগটো থৈ ভৰি হাতকেইটা ধুই একোৱেই নাখালে, একদম বায়েকৰ ওচৰলৈ গুচি গ'ল খেলিবলৈ। বায়েকৰ লগতে পূৰা খেলা ধূলাত ব্যস্ত হৈ আছে। মাজে সময় আহে একো দৌৰ মাৰি গুচি যায়। বৰষুণ দি আছে, এনেকৈ দি থাকিলে কি হ'ব ঠিক নাপাইছোঁ আকৌ দেই। কাপোৰ কানিও শুকুৱাবলৈ কৰিবলৈ দিগদাৰ হৈ গৈছেগৈ বৰষুণৰ কাৰণে। উপায় নাইকিয়া আৰু কি কৰিব হয়নে। খাবলৈ বৰ ধুনীয়া হৈছে কেঁচা আম। এইবাৰ আচলতে কেঁচা আম তেনেকুৱা এনেকৈ হেৰি কৰি খোৱা নহ'লেই। আচলতে কেঁচা যদিও মিঠা, কিন্তু আমটো খাবলৈ কোনো টেঙা নাই, মিঠা একদম খাই সেইকাৰণে ভাল লাগিছে।
এফালে পুৰা একদম বায়েকক লগ পাই গোটেইটো ক'ব নোৱাৰা হৈ আছে চাৰ্জ আছে জানো তোমাৰ মোবাইলটো চা পিঠিখন গোটেইখন তিতি আছে নেকি চা শুই দিয়াচোন তুমি পিঠিখন তিতি গ'লতো বহুত তোমাৰ শুকাই যাব সোনকালে ভাত খাব লাগিব দেই অহা যোৱা কৰি আছে একদম পুৰা বৰষুণত ইটো ঘৰৰ পৰা সিটো ঘৰলৈ অহা যোৱা কৰি আছে ইয়াত বাইকক মোবাইল লাগে মোবাইল নিবলৈ আহিলে এবাৰ আকৌ সি এনেকৈ অহা যোৱা কৰি আছে পুৰা খেলিছে মানে কি খেলিছে ক'ব নোৱাৰা হৈ আছে একদম দুইটা ইটোৱে সিটোক লগ পাই লৈ পেলাই মৰম লাগিছে আকৌ এবাৰ গা ধুবগৈ লাগিব সন্ধিয়া একেবাৰে ধূনা চাকি দিয়া সময়তহে গা ধুম চাগে এতিয়া নুধুওঁ আৰু বতৰ বেয়া কাপোৰ তিয়াই থাকিলে নুশুকাবগৈ গৈ থৈ পেলাই এনে দিগদাৰ হৈ গৈছেগৈ খাই লওঁ তেনেহ'লে এফালে মোৰ আমৰ জেলি এইখিনিহে হ'লগৈ বেছি নহ'লে কাৰণ কমাই 3টা মেদি বনাইছিলোঁ পিছত আকৌ বনাব লাগিব এদিন ইমানখিনিয়ে হ'ল আজিলৈ খাবলৈ বহুত টেষ্টি হৈছে যিসকল আমৰ ছিজন এতিয়া বনাব পাৰিব এফালে আকৌ সন্ধিয়া টাইমৰ কাৰণে এইফালে ঘুগুনি বনাবলৈ লৈছোঁ কাবুলী বুট তিয়াই থৈছিলোঁ হুইচেল দি আছে কুকাৰত বনাওঁ এইখিনি খাবৰ কাৰণে আকৌ হুইচেল মাৰি আছে দুটামান হুইচেল মাৰিব লাগিব 4-5টামান এইফালে মই ইয়াতে পিঁয়াজ জলকীয়া দি ল'লোঁ ইয়াতে মিট মছলা অকণ দিছোঁ ৰেড চিলি পাউডাৰ অকণ দিছোঁ জিৰা আৰু চিকেন মিট মছলা অকণমান দিছোঁ এনেকৈ অকণমান দিছোঁ তেলতে মই আটাখিনি মঠি লৈ ধুনীয়াকৈ লাডু বনাই থৈ দিছোঁ ঢাকি থৈ দি দিছোঁ অলপ সময়ৰ কাৰণে এইফালে মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'লগৈ এইফালে আলু কেইপিচ মই ভাঙি দিলোঁ আচলতে অলপ দেৰি ধুনীয়াকৈ উতল আহিবলৈ দিম মই এইফালে মোৰ ঘুগুনি হৈ গ'লগৈ এইফালে পুৰি বনাই কৰি আজৰি হৈ গ'লোঁ খাই লওঁ এতিয়া সন্ধিয়া সময়ত এইফালে খাই কৰি আজৰি হৈ গ'লোগৈ মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল মোৰ নতুনকৈ বান্ধৱী হৈ আছে বা বন্ধু হৈ আছে সেইসকলো মোৰ ভিডিঅ'সমূহ চাই যাব আগুৱাই যোৱাত সহায় কৰিব আজিলৈ বাই বাই